हेलो गाइस এতিয়া আমি গোলাঘাট ৰেলৱে ষ্টেচনত বহি আছো আমি গুৱাহাটী যাবলৈ ওলাইছো কামাখ্যা মন্দিৰ বহুত দিনৰ পৰা ভাবি আছিলো কামাখ্যা মন্দিৰ যাম বুলিকে আৰু এফালে নিশা দেখিছে নে কি কৰি আছে আৰু ময়ো এফালে বহি আছো আন্টিৰ লগত ট্ৰেইনৰ ৱেট কৰি আছো আৰু এফালে নিশাই কিবা সুবাই থাকা যেন লাগিছে দেই তাৰ পিছত আমাৰ ট্ৰেইন আহি গল সিগনেল দিলে আৰু আমি দৌৰি দৌৰি ট্ৰেইনত উঠিবলৈ গৈ আছো যেহেতু মানুহ এজনে কলে আমাৰ ডাব্বাটো আগত ৰখিব বুলিকে আৰু এতিয়া আমি ট্ৰেইনত উঠি গলো ট্ৰেইন আমাৰ ষ্টাৰ্ট দি দিলে আমি ট্ৰেইনত উঠা ভিডিওটো দেখাব নোৱাৰিলো যেহেতু বেয়া নাপাব তাৰ পিছত আমি এফালে বহি আছো ভিতৰত আমি ৰিজাৰ্ভেশন টিকেট কৰিছিলো আৰু আমি ৰাতি ডিনাৰৰ কাৰণে টিফিন বনাই আনিছিলো একেবাৰে ট্ৰেইনতে খাম আৰু তাৰ পিছত আমি ট্ৰেইনত খাই মেলি আৰু অলপমান হুম আৰু এফালে গোলাঘাটৰ পৰা ফৰকাটিং পাব আৰু ফৰকাটিং সাকে পালোৱে আৰু এফালে আমি সবে বহি আছো গৈ আছো ট্ৰেইনত তাৰ পিছত আমি ডিনাৰ কৰি অলপমান শুই গলো আৰু এফালে নিশাই চিঞৰ বাখৰ লগাই আছে দাদাকৰ লগত কাজিয়া কৰি আছে আৰু এফালে আন্টিও হৈ আছে মোৰ লগত তাৰ পিছত আমি এতিয়া কামাখ্যা মন্দিৰ আহি পাই গলো তেতিয়া ৰাতিপুৱা 5টা বাজিছিলে অলৰেডি আমাৰ আগত মানুহ আহি ৰখিয়ে আছে আমি 3 নম্বৰ লাইনত আছিলো আৰু এফালে দেখিছেনে মানুহ এজন দুজনকে আহি আছে লাইনত ধৰিবলে আমি জেনাৰেল লাইনত ৰখিছিলো যেহেতু জেনাৰেল লাইনত আমাৰ কুপন লব লাগে আৰু এফালে আমি কুপন লবলে এতিয়া গৈ আছো মানুহবিলাকো আহি আছে লাইন ধৰি আছে আৰু কুপন লবলে গৈ আছে আৰু আমিও লগে লগে গৈ আছো কুপন লবলে এফালে দেখিছেনে মানুহৰ ভিৰ কেনেকুৱা মানুহ আহিয়ে আছে আমি হলেও হুনকালে আহিছিল আমাৰ আগতো আহি মানুহ ৰখি আছে আৰু এফালে টিকেট দি আছে কেমেৰা দি তাৰ পিছত আমি লাইন ধৰি ললো কামাখ্যা মন্দিৰৰ মেইন মন্দিৰৰ ওচৰত লাইন ধৰিলো এফালে আমাৰ পিছফালেও মানুহ আছিল আগফালেও মানুহ আছিল বহুত ভিৰ হৈ আছিল আমি হুনকালে আহিছো যদিও আমাৰ 11টা বাজিলে যেহেতু আমি জেনাৰেল লাইনত আছিলো ন ভোক লাগিছিলে আমনিও লাগিছিলে কিন্তু মাৰ কাৰণেটো ইমানটো কৰিবই লাগিব ন আৰু এফালে মই বহি আছো মোৰ লগত আন্টিও বহি আছে তাৰ পিছত আমি আকৌ গুধলি আহিলো যেহেতু আমি মন্দিৰৰ ওচৰতে হোটেল লৈছিলো গুধলি আহিলো তাৰপিছত আমি গুধলি অকমান ফুৰিলো মন্দিৰত পৰিবেশটো ইমান ধুনীয়া হৈ আছে মন্দিৰৰ শান্তি হৈ আছে এতিয়াও মানুহ আহি আছে দূৰৰ পৰা ইমান মানুহ আহি আছে কৰ পৰা যে মানুহ আহিছে এই কামাখ্যা মন্দিৰত দেখিছেনে গাইস ইমান ধুনীয়াকে মন্দিৰটো সাফ চিকুণ কৰি ৰাখিছে ইমান পুৰণি মন্দিৰ আৰু ভাবিলেই কেনেকে লাগে ন হেনাখন ইমান গৰম নাছিলে মিহি বতাও দি আছিল আৰু এতিয়া আমি আকৌ ৰাতিপুৱা আহিলো যেহেতু আমাৰ হেদনাখন সুকে কোনে ফুৰা হোৱা নাছিলে আজি ভাবিলো ৰাতিপুৱা আহি আমি সুকে কোনে ফুৰিম বুলিকে আৰু এতিয়া আমি পুখুৰীৰ ওচৰত আহিছো অলপমান পানী চুবলে মোৰ পানীলে বহুত ভয় লাগে হলেও মই পানীত নামিছো আৰু অলপমান পানীত খেলিলো মই আৰু নিশা ইয়াত এই পুখুৰীত বহুতো মানুহ ছাগলী হেনেকে হাঁহ বা পাৰ লৈ আহে গা ধুৱাবলে আৰু ময়ো দেখিছেনে সৰু বাচ্চাৰ নিচিনা কেনেকে পানী খেলি আছো আৰু এফালে মানুহবিলাকে বহি মেলি মেডিটেশ্যনো কৰি আছিল পুখুৰীৰ ওচৰত দেখি কেনেকুৱা ভাল লাগে ন এনেকুৱা পৰিবেশ সঁচাকে দেই বহুত ভাল লাগে মানুহবিলাক আহি আছে আমাৰ হলেও দেৰি হৈছিল আমাৰ পিছত আৰু মানুহ আহি আছে আৰু মই দেখিছেনে পানী খেলি আছো কেনেকুৱা তাৰ পিছত আমি ওলাই আহিলো ইয়াৰ পৰা তাৰপিছত আমি ওপৰলৈ গৈ আছিলো অকমান এফালে ফুৰিম বুলিকে সাইডত তাৰপিছত আমি ওপৰলৈ আহিলো এতিয়া আৰু ময়ো চাই আছো ইমান ভাল লাগিছে মই জানেনে মই এবাৰ কামাখ্যা মন্দিৰ প্ৰথম আহিছো মই বহুত এক্সাইটেড আছিলো কামাখ্যা মন্দিৰ যাম বুলিকে এফালে মানুহবিলাক বহি আছে পূজা হৈ গল চাগে আৰু এফালেও মেডিটেশ্যন কৰি আছে মানুহবিলাক দেখিছেনে গাইস ইমান সাফ চিকুণকে ৰাখিছে ইমান মানুহ হোৱাৰ পিছতো যেহেতু ইমান ধুনীয়াকে সাফ চিকুণকে ৰাখিছে আৰু এতিয়া আমি ওপৰৰ পৰা কামাখ্যা মন্দিৰ চাই আছো এটো হৈছে মেইন মন্দিৰ ওপৰৰ পৰা হসাকে বহুত ধুনীয়া লাগে গাইস আৰু ইফালে দেখিছেনে ছাগলীবিলাক মোক যে ছাগলী বহুত ভাল লাগে মই এনেও এনিমেলছ লাভাৰ হয় আৰু ওপৰৰ পৰা দেখিছেনে ইমান ধুনীয়া লাগিছে ভিউজটো ইমান সাফ চিকুণকে ৰাখিছে
মই যে চাফ চিকুণকৈ ৰাখিলে বৰ ভাল পাওঁ দেই ঘৰ হওক বা মন্দিৰ হওক ঘৰো আমাৰ মন্দিৰে হয় আৰু মই দেখিছেনে ফটো তোলাত ব্যস্ত ক'বই নোৱাৰোঁ আৰু এইফালে আমি অলপমান বহি দিলোঁ আমাৰ বহুত ভাগৰ লাগি গৈছিলে আৰু ছাগলীজনী দেখিছেনে মোৰ ওচৰত আহি মেলি কেনেকুৱা ৰখিছে তাইও গম পাইছে আৰু ফটো ক্লিক কৰি আছে বুলিকে তাইকো মই ধৰি মেলি ফটো এক কপি ক্লিক কৰি ল'লোঁ আৰু এইফালে দেখিছেনে কেনেকুৱা কৰি আছে তাই আকৌ ছাইডত আহিছে ফটো তুলিবলৈ আৰু মোক খুচিও আছিলে তাই দেখিছেনে ময়ো তাক ধৰি মেলি একেবাৰে ফটো ক্লিক কৰি লৈছোঁ এটা এনজয়েবল এনভাইৰনমেণ্টটো হৈ গ'ল আমাৰ মাজত এই ছাগলীলৈ তাৰপিছত দেখিছেনে ছাগলীবিলাকক কেনেকুৱা মালাও পিন্ধোৱা আছে আৰু এইফালে ওপৰৰ পৰা আমি কামাখ্যা মন্দিৰৰ এইফালে ভিউজটো চাই আছিলোঁ বহুত ভাল লাগিছিলে সেইদিনাখন মনটোৱে ভাল লাগি গৈছিলে আৰু এইফালে মানুহবিলাকে পূজা কৰি এইফালে আহি আছিলে এইফালেদি মানে ওলাই যায় আৰু আমিও এইফালেদিয়ে ওলাই আহিছিলোঁ তো দেখিছেনে ইয়াত দবা ঢোল কৰতাল বজাই আছে এনেকুৱা দবা বা ঢোল বাজি থাকিলে মন্দিৰৰ প্ৰতি এটা বেলেগে ইমোশ্যন এটা আহে ন এটা মানে ভাল এটা স্পিৰিট আহে ন মোক বহুত ভাল লাগে এনেকুৱা দবা আৰু কৰতাল বাজি থাকিলে তাৰপিছত আমি আহি গ'লোঁ তলত আমি এতিয়া ফটো পোষ্ট কৰি আছোঁ ফটো ক্লিক কৰি আছোঁ আৰু এইফালে দেখিছেনে বস্তুবিলাক ইমান ধুনীয়াকৈ মূৰ্তিবিলাক যে ৰাখিছে ইমান পুৰণি হৈও যদি ইমান ভালকৈ যে ৰাখিছে সিহঁতি চাফ চিকুণেৰে ৰাখিছে মেইনটেনেঞ্চ যে কৰিছে মোৰ বহুত ভাল লাগিলে মই এবাৰ প্ৰথম আহিছোঁ হ'লেও দিয়ক মোক বহুত ভাল লাগিছে আৰু এইফালে দেখিছেনে এইফালে মন্দিৰৰ ছাইডত মানুহবিলাক কেনেকুৱা পূজা কৰি আছে সেন্দুৰ লগাইছে তাৰপিছত আমি আহি গ'লোঁ ৰেলৱে ষ্টেচনত আমাৰ ট্ৰেইনৰ টাইম হৈ গৈছিলে 2 বজা আমাৰ ট্ৰেইন আছিলে গোলাঘাট যাবলৈ আৰু এতিয়া আমি ফ্লাইঅভাৰৰ ওপৰেদি তলত যাম ট্ৰেইনত বহিম চ' দেখিছেনে গাইজ বহুত ভাল লাগিলে কামাখ্যা আহি মেলি আৰু ময়ো এইফালে গৈ আছোঁ আৰু মোৰ ভাগৰো লাগি গৈছিলে আৰু অলপমান তাৰপিছত আমি এতিয়া তলত যাম তলত গৈ মেলি আমি এতিয়া ট্ৰেইনত বহিম ঠিক আছে বাই গাই